অসম জব সংবাদলৈ আপোনাক স্বাগতম জনাইছো। আজি আমি আপোনাৰ ওচৰলৈ লৈ আহিছো এটা সুখবৰ, কাৰণ পঞ্চায়ত বিভাগ অসম পঞ্চায়ত বিভাগৰ পৰা জব মুকলি হৈছে। পোষ্ট কেইটাৰ নাম হয় একাউণ্টছ অফিচাৰ আৰু IT এছিষ্টেণ্ট। যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব, চ' ডেট আপুনি এনেধৰণৰ জবৰ নটিফিকেশ্যনটো মিছ কৰি নাযায়। নটিফিকেশ্যনটো কণ্টিনিউ কৰোঁ। এই জবটো আপোনাৰ টেম্পৰেৰী বা কণ্ট্ৰেকচুৱেল বেচিছত হ'ব। জবটো আগবঢ়াইছে আপোনাৰ একাউণ্টছ অফিচাৰ আণ্ডাৰ বিকশিত ভাৰত গ্যাৰাণ্টি অফ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ অষ্ট্ৰাইল যি নাৰেগা বুলি আমি আগতে জানিছিলোঁ, সিহঁতৰ ফালৰ পৰা আগবঢ়োৱা হৈছে। আৰু IT এছিষ্টেণ্ট আণ্ডাৰ PMAG। জবটোৰ এপ্লিকেশ্যন ডেটটো ষ্টাৰ্ট হৈ গৈছে 13 ফেব্ৰুৱাৰী 2026 পৰা, আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন হয় 28 ফেব্ৰুৱাৰী 2026। 28 তাৰিখ ফেব্ৰুৱাৰী লাষ্ট ডেট হয়, মনত থৈ ল'ব। জবটো এপ্লাই কৰিবলৈ কাৰণে আপোনাক ৱেবছাইটটো ভিজিট কৰিব লাগিব, rural.assam.gov.in। ইয়াতে গৈ কিনে আপুনি দেখা পাব যে তাত দুটাকৈ গুগল ফৰ্ম দিয়া আছে। যি দুটা আমাৰ পোষ্ট আছে তাৰ কাৰণে ইণ্ডিভিজুৱেলি গুগল ফৰ্ম দিয়া হৈছে। সেই গুগল ফৰ্মত আপুনি গৈ কিনে নিজৰ নাম, বাকী ডিটেইলছ আৰু ডকুমেণ্টছ কেইটা আপলোড কৰিব লাগিব। লগতে আপোনাক ডকুমেণ্টছ ইমেইল দি পঠিয়াব লাগিব recruitment.cprd@gmail.com। এই ষ্টেপছ কেইটা পাহৰি নাযাব। নেক্সট এতিয়া আমি জবটোৰ কাৰণে ৰিকুৱাৰমেণ্ট কি আছে, কোৱালিফিকেশ্যন কি হ'ব সেইটো চাই লওঁ। প্ৰথমতে একাউণ্টছ অফিচাৰ পোষ্ট, টোটেল নম্বৰ পোষ্ট এটাই আছে ইয়াত। ইয়াৰ চেলাৰীটো হ'ব 38,000 ৰুপিজ। ওপৰত এটাৰ 250 ৰুপিজ পাৰ মান্থ এজ টেলিফোন এণ্ড ইণ্টাৰনেট চাৰ্জেছ। টেলিফোন আৰু ইণ্টাৰনেট চাৰ্জেছৰ কাৰণে 250 ৰুপিজ দিয়া হ'ব। উইল অলছ' বি প্ৰভাইডেড আদাৰ এপ্লিকেবল, তাৰ ওপৰে আদাৰ এপ্লিকেবল এলাউৱেঞ্চেছ থাকিব। আপোনাৰ এজটো হ'ব লাগিব 21 পৰা 38 ইয়াৰ্ছৰ মাজত। কোৱালিফিকেশ্যনটো আপোনাৰ লাগিব ডিগ্ৰী ইন MCom বা MBA ফাইনেন্স ফ্ৰম এনি ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন উইথ মিনিমাম অফ কিমান 60% মাৰ্কছ লাগিব মিনিমাম। যদি আপুনি ডিষ্টেঞ্চ এডুকেশ্যনৰ পৰা নিজৰ কোৰ্চটো কৰিছে সেইটো চলি যাব, কিন্তু সেইটো যি ডিগ্ৰীটো এপ্ৰুভ হ'ব লাগিব DEC, UGC আৰু AICTE, ইয়াৰ পৰা ভেলিড হ'ব লাগিব। আৰু মিনিমাম 3 ইয়াৰ্ছৰ ৰিলেভেণ্ট এটা এক্সপিৰিয়েঞ্চ বিচাৰিছে। মাষ্ট পজেছ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনছ ফৰ মিনিমাম 1 year। এবছৰৰ আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। তাৰপিছত লাষ্টতে নলেজ ইন একাউণ্টছ কিপিং উইথ টেলি লেটেষ্ট ভাৰ্জন ইজ অলছ' ৰিকুৱাৰ্ড। ৰিকুৱাৰমেণ্টছটো হৈছে একাউণ্টছ অফিচাৰৰ কাৰণে। নেক্সট আমি যি ৰিকুৱাৰমেণ্টটো আছে IT এছিষ্টেণ্টৰ কাৰণে ৰিকুৱাৰমেণ্টটো চাই লওঁ। টোটেল নম্বৰ অফ পোষ্ট এটাই আছে ইয়াত। আপোনাৰ চেলাৰী হ'ব 30,000 ৰুপিজ। 250 ৰুপিজ আপোনাৰ ইণ্টাৰনেট আৰু মোবাইলৰ বিল দিয়া যাব, আৰু প্লাছ আদাৰ এলাৱেঞ্চ এপ্লিকেবল এলাৱেঞ্চেছ দিয়া যাব। আপোনাৰ এজটো বিচাৰিছে 21 পৰা 31 মাজত। আপোনাৰ যি এডুকেশ্যনৰ কোৱালিফিকেশ্যন হ'ব BCA, BSc কম্পিউটাৰ চায়েন্স, BSc IT। তাৰপিছত কেণ্ডিডেট শুড হেভ মিনিমাম অফ 2 years এক্সপিৰিয়েঞ্চ ইন এনি পাব্লিক চেক্টৰ বা প্ৰাইভেট চেক্টৰ অৰ্গেনাইজেশ্যন। আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগে পাব্লিক চেক্টৰ বা প্ৰাইভেট চেক্টৰ যিকোনো হ'লে হ'ব। তাৰপিছত লাষ্টতে আপোনাৰ আৰু এটা ৰিকুৱাৰমেণ্টটো আছে লেংগুৱেজ স্কিলছ। দ্য কেণ্ডিডেট শুড বি ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড হিন্দী লেংগুৱেজ এপাৰ্ট ফ্ৰম আছামিজ লেংগুৱেজ এজ দে হেভ টু কমিউনিকেট উইথ দি মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আপোনাৰ ইংলিছ, হিন্দী আৰু অসমীয়া তিনিটা ভাষা আপোনাক ফ্লুৱেণ্ট হ'ব লাগিব। এপ্লিকেশ্যন প্ৰচেছটো যেনেকৈ মই অথনি কৈ দিছোঁ, rural.assam.gov.in গৈ কিনে আপোনাক গুগল ফৰ্ম কেইটো ছাবমিট কৰিব লাগিব। এভেইলেবল থ্ৰু দ্য লিংক প্ৰভাইডেড ইন দি অফিচিয়েল ৱেবছাইট। Submit the necessary supporting documents via email at recruitment.cprd@gmail.com। rural.assam.gov.in ৱেবছাইটটো দেখিবলৈ কাৰণে এনেধৰণৰ আপুনি অকণমান স্ক্ৰল কৰি তললৈ যাব। ইয়াত আপুনি যেনেকুৱা দেখিব পাইছে ৰিক্ৰুটমেণ্ট এণ্ড কেৰিয়াৰ্ছ আহিব ইয়াত। তাৰে তলত এপ্লাই ফৰ দি পোষ্ট অফ একাউণ্ট অফিচাৰ, ইয়াত এটা লিংক দিয়া হৈছে, আৰু এটা লিংক ইয়াত দিয়া হৈছে এপ্লাই ফৰ দি পোষ্ট অফ IT এছিষ্টেণ্ট। এইটোত আপুনি লিংক কৰিলে আপোনাৰ গুগল ফৰ্মটো একাউণ্ট অফিচাৰৰ কাৰণে খুলি যাব, আৰু এইটো লিংকটো যদি আপুনি ক্লিক কৰে তেন্তে IT এছিষ্টেণ্টৰ কাৰণে লিংকটো খুলি যাব। আৰু এডভাৰটাইজমেণ্টৰ বিষয়ে আপোনাক এইটো নটিফিকেশ্যনত দিয়া হৈছে, আপুনি গৈ কিনে চাব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টো ইনফৰ্মেটিভ আছিলে আপোনাৰ কাৰণে। ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ কাৰণে, আৰু আমাৰ চেনেলটো ফ'ল' কৰিবলৈ কাৰণে। থেংক ইউ এণ্ড অল দ্য বেষ্ট।